দিনত ডিটেনশন কেম্প বনাইছিলে তেতিয়া কিয় চিন্তা নকৰিলা যে ডিটেনশন কেম্পত আমাৰ এই আই মাতৃসকলে সোমাব লাগিব এদিন তেতিয়া কিয় চিন্তা নকৰিলা তেতিয়া কিয় ডি ভোটাৰ সমস্যাৰ সমাধান নকৰিলা গতিকে যিমানে কক এই কংগ্ৰেছ আৰু অসমত আহাৰ চান্স কম আৰু বিশেষকৈ উজনি অসম খালি তেওঁলোকৰ মান সন্মান বচাবৰ কাৰণে আজি আমাৰ সংখ্যালঘু প্ৰধান অঞ্চলৰ এই মাইনৰিটি এলেকাত ঘূৰি ফুৰিছে মান সন্মানৰ কাৰণে কিজানি ৩-৪খন আসন পাওঁ কিন্তু আপোনালোক সংখ্যালঘু ৰাইজ একগোট হৈ থকাৰ দৰকাৰ আছে আজি একগোট হৈ থকাৰ দৰকাৰ আছে যিটো দলত আমি আটাইতকৈ বেছি দীঘলীয়া সময় ভোট প্ৰদান কৰিছোঁ হৈছে নেকি হোৱা নাই বৰঞ্চ সংখ্যালঘু ৰাইজ আৰু বেছি ক্ষোভিত হৈছে সংখ্যালঘু অঞ্চলত বদৰুদ্দিন আজমলৰ প্ৰতি যি মৰম যি দৰদ আৰু বেছি বাঢ়িছে আজি বুজি পাইছে যে আমি বদৰুদ্দিন আজমল ডাঙৰীয়াক ইতিহাস ৰচি পেলাই হাৰুৱাই যি ভুল কাম কৰিছোঁ তেখেতৰ ধুবুৰীবাসী ৰাইজে কৈ আছে আজি এই নিৰ্বাচন পাতক যি ৰেকৰ্ড ভংগ কৰিছে তাতকৈ আৰু বেছি আমাৰ এই সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক যিয়ে দিনত কংগ্ৰেছ আৰু ৰাতি বিজেপি কৰে সেইটোও কিন্তু এটা মুখ্য কাৰণ কংগ্ৰেছ দলৰ ধ্বংসৰ বাবে আজি বহু নিষ্ঠাবান কংগ্ৰেছ কৰ্মী নিষ্ঠাবান কংগ্ৰেছ যে ডি ভোটাৰৰ এই সমস্যাবিলাক এই কেছৰ কাৰণে কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত কেছ কৰিছিলে যে আমাৰ আই মাতৃসকলৰ যি পঞ্চায়তৰ চাৰ্টিফিকেট বৈধ কৰিব লাগে কাৰণ বহুতৰে আছে বাৰ্থ চাৰ্টিফিকেট নাই আছে নেকি চবৰে নাই বাৰ্থ চাৰ্টিফিকেট আজি কেইদিনমান আগতহে আমাৰ এই অঞ্চলত বাৰ্থ চাৰ্টিফিকেট যে বনাব লাগে এইবিলাক সজাগতা নাই যদি সুধো ওই যে চাচি আন্নার জন্ম কবে হয়েছিল কইব ওই যে একটা মারামারি হয়েছিল ওই মারামারির দিন হয়েছিল তাই না আর যদি কয় আন্নে ফুলা কবে জন্ম হয়েছিল ওই দিন খুব রোদ দিছিল ওই রোদ দিছিল ওই দিন খুব ওই দিনকা জন্ম হয়েছিল এই হল গতিকে পঞ্চায়তে যদি সেই বাৰ্থ চাৰ্টিফিকেট নবনায় এইবিলাক সজাগতা নাইয়ে এতিয়াহে বোধহয় আমাৰ প্ৰজন্মত বা এই যে সৰু সৰু বাচ্চাবিলাক আছে এওঁলোকৰহে বাৰ্থ চাৰ্টিফিকেট আছে আৰু আমাৰ ইয়াতে লাইনত বহি থকা বহুতৰে নাই কেৱল পঞ্চায়তৰ পৰা যিখন চাৰ্টিফিকেট দিছে যে অমুক তাৰিখে জন্ম হৈছে সেইটোৱে যে এই পঞ্চায়তৰ যে চাৰ্টিফিকেটখন আজি NRCৰ এটা ভাল ডকুমেণ্টছ ভেলিড ডকুমেণ্টছ হিচাপে যে মানি ল'লে কিয় বদৰুদ্দিন আজমল ডাঙৰীয়াই 30 লাখ খৰচ কৰি পেলাই সেই সুপ্ৰিম কোৰ্টত কেছ কৰিছিলে তাত লৰি তাত কাজিয়া কৰি সুপ্ৰিম কোৰ্টত এখন বৈধ কৰালে যে আমাৰ আই মাতৃবিলাকৰ এইবিলাক নাই আমি এইখিনি কৰিবই লাগিব পঞ্চায়তৰ চাৰ্টিফিকেট আজি যদি সেইখন চাৰ্টিফিকেট নাথাকিল হয় আজি হয়তো ডিটেনশন কেম্পত মানুহ থ'ব লগা জাগা নহ'ল হয় আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই আমি হয়তো দিন ৰাতি খেতি কৰি খাটি খোৱালে হাজিৰা কৰি খাটি খোৱা মানুহবিলাকৰ আমি চিন্তা কৰিব পাৰোঁ নেকি আমাৰ ল'ৰা ছোৱালী MBBS পঢ়িব নিট পাছ কৰিব নোৱাৰোঁ কিন্তু আজি তেওঁ আজমল ছুপাৰ 40ত তেওঁ বহুতো ল'ৰা ছোৱালীক ফ্ৰী পঢ়াই আছে বহুতো ল'ৰা ছোৱালী 50% ডিছকাউণ্টত পঢ়াই আছে আৰু দুখীয়া ল'ৰা ছোৱালীৰ বাবে খোৱা পঢ়া শুনা সকলো ফ্ৰী ডক্টৰ বনাই আছে ইঞ্জিনিয়াৰ বনাই আছে কেৱল সেয়াই নহয় আমাৰ ল'ৰা ছোৱালী ACS IAS বিগত 5 বছৰ ধৰি সেইটো সপোন দেখিব পাৰে এই গোটেই এডমিনিষ্ট্ৰেশ্যনৰ আটাইতকৈ যিটো নাম্বাৰ 1 পোষ্ট জব তাতেও যে আমাৰ ল'ৰা ছোৱালী সপোন দেখিব পাৰে এইবিলাক সপোনো বদৰুদ্দিন আজমল ডাঙৰীয়াই আমাৰ কাৰণে সপোন দিঠকত কৰি আছে নহ'লেতো আমাৰ কাৰণে এইবিলাক কেতিয়াও সম্ভৱ নেকি নহয় গতিকে এই হল সংখ্যালঘু অঞ্চলৰ দুখৰ কথা আৰু এই দুখ এই চকু পানী এই ঘামৰ মূল্য কোনো দলে দিয়া নাই কেৱল মাত্ৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই দিছে শ্ৰদ্ধা ৰাইজ যথেষ্টখিনি কথা ক'লো গতিকে ভাবোঁ আপোনালোক সকলোৱে দলে বলে আমাক কিবা সহায় সহযোগ কৰিব ভোট প্ৰদান কৰিব আৰু অন্যান্য দলত যিসকলে গৈ আছে তেখেতসকলকো বুজাব যে আমাৰ সংখ্যালঘু ৰাইজ ডুবন্ত নাৱত উঠাৰ দৰকাৰ নাই প্ৰয়োজন নাই আহক আমি সকলোৱে যিখন নাৱত আমি সুৰক্ষিত থাকিম সেইখন নাৱত উঠক এই বুলি আহ্বান জনাব সদৌ শেষত মই আমাৰ দলৰ আমাৰ যি কেইগৰাকী প্ৰাৰ্থীৰ আপোনালোকে 7 তাৰিখ ভোট দিব যাব লাগিব তাৰ কাৰণে বেলট পেপাৰবিলাক কেনেকুৱা হ'ব সেইটো চেম্পল মই আপোনালোকৰ ওচৰত আজি লৈ আহিছোঁ
ইতিমধ্যে আমাৰ প্ৰাৰ্থী ৰুণা পাৰ্বিন ডাঙৰীয়ানী উপস্থিত হৈছেহি, তেওঁ আপোনালোকক পৰিচয় দিব। এইখন হ'ল ৰুণা পাৰ্বিন ডাঙৰীয়ানীৰ নকল বেলট। এইখনৰ ৰং থাকিব পাতল নীলা ৰঙৰ, আকাশৰ ৰং যেনেকুৱা ঠিক তেনেকুৱা পাতল নীলা। মনে থাকব না চাচি? থাকব। আৰু ৰুণা পাৰ্বিন থাকব 3 নম্বরে। কয় নম্বর? 3 নম্বর। আর ওর প্রতীক চিহ্ন থাকবো তালা চাবি। আপনাকে অত কিছু দেখার দরকার নাই, আপনারা দেখবেন নীলা কাগজ তালা চাবি, অনেক জানি একবারে সাপটা জোর দি মারে। তারপরে থাকবো সমীর আলী, জেন্টস মানুষ কিন্তু রংটা পড়ছে আবার গুলপিয়া, মাইগা মানুষের যে বেশি পছন্দ হয়, তাই না? পিঙ্ক কালার, এটা সমীর আলী ওরও তালা চাবি। আপনারা এই পিঙ্ক গুলপিয়া রং আর নীলা রঙের কাগজ এই দুটাতে অন্য কিছু দেখার দরকার নাই। যিনি তালা চাবি থাকে ওনে একবারে জোর করে চাপটা মারবেন, জানি এই জোরে কংগ্রেস আমরা একবারে দূরে ছিটকে জায়গা যাবে না, দিবেন না যদি। হ্যাঁ, গতিকে এই যে পাকা বেট বাড়ি পড়া কংগ্রেসের বিধায়ক গাদ্দার জাকির হুসেন সিকদারক যে আজি উৎখাতৰ অভিযান আৰম্ভ হৈছে, আজি এই অঞ্চলত যদি চাব যাওঁ কেৱল দুৰ্নীতি আৰু দুৰ্নীতি। কেৱল ভোটৰ সময়ত ডাঙৰ ডাঙৰ কথা ক'ব, স্কিম ঘোষণা কৰিব, আধাৰশিলা স্থাপন কৰিব আৰু তাৰ পিছত ভোটটো লৈ পেলাই গুচি যায় আৰু খবৰ নাই। এতিয়া আৰু ইলেকশ্যন আহিব আৰু আহিব আপোনালোকৰ ওচৰত। গতিকে 2021 চনত মনত কৰক, এই এনেকুৱা এখন কাৰ্ড সৰু, ইমান ডাঙৰ নাছিলে, মই দূৰৰ পৰা দেখিবৰ কাৰণে ডাঙৰকে বনাই আনিছিলোঁ, যে 2000 টকীয়া কংগ্ৰেছৰ গৃহিণী গ্যাৰেণ্টি কাৰ্ড। মনে পড়ছে না? এইটো প্ৰত্যেকটো বুথে বুথে, প্ৰত্যেকটো ৱাৰ্ডে ৱাৰ্ডে, ঘৰে ঘৰে কংগ্ৰেছ কৰ্মীবিলাকে লৈ গৈছিল আৰু কৈছিলে যে কংগ্ৰেছৰ আমাৰ MLA ভোট দিবেন। এইটা হল অরিজিনাল সাইজ। মনে পড়ছে? হ্যাঁ, এই যে মনে পড়ছে। কেরা কেরা পাইলেন? হাতটা একটু উৎসাহ করেনছে। পাইছেন কি? ও কার্ড পাইছেন? হ্যাঁ, টেহা পাও নাই। আচ্ছা, এতিয়া কথা হল, কৈছিলে আপোনালোকে যদি ভোট দি কংগ্ৰেছক জিকাব পাৰে তেতিয়াহ'লে কৈছিল 2000 টকাকে মাহিলী আপোনালোকে পাব। হয়, 2000 টকাকে বছৰি হলে হয় আপোনাৰ 36000 টকা, আৰু এই 4000 34 24 12 দিন 24000 টকা, আৰু এই 24000 টকা এক বছৰত আজি 4 বছৰ পাৰ হল, খবৰ নাই, এক টেহা নাই। গতিকে এই হল তেওঁলোকৰ কথা। গতিকে এইবিলাকত আপোনালোকে ভুল যাব নালাগে, সেই পোৱাৰ কোনো খবৰ নাই। আজি কেবা মাহ আগতে যেতিয়া ব্লকৰ পৰা আমি অৰুণোদয়ৰ গোটেই লিষ্টখন ওলালো, লিষ্টখন ওলাওঁতে আমি দেখিলো যে অৰুণোদয় আঁচনিৰ নামত এটা বৃহৎ কেলেংকাৰী হৈছে। এই লিষ্টখন বিধায়কৰ তত্ত্বাৱধানত বনাইছে আৰু যিসকলে পাবলগীয়া আছিলে সেইসকলে এই লিষ্টখন মতে নাপালে। কোনো এগৰাকী বৃদ্ধাৰ নামত নাই, কোনো বিধৱাৰ নামত নাই, বিকলাংগৰ নামত নাই। পাইছে কোনে? কংগ্ৰেছৰ যে প্ৰেচিডেণ্ট আছে, ওই প্ৰেচিডেণ্টৰ বাধ্যে 3টা কৰি অৰুণোদয়। আমাকে MLA যে এনে একটা খাড়া হয়, ওনে পাশে একটা খাড়া হয়, ওই অগোবাইতে ওর হরির নামেও অৰুণোদয়। এই হল ঘটনা। গতিকে যেতিয়া আমি ধৰিলো, কথাবিলাক ৰাইজক জনালো, এতিয়াতো কি কৈ আছে যে মই গমে নাপাওঁ, এইখন লিষ্ট BJP AJP কৰিছে। হয়, BJP AJP কৰিছে, তো BJP AJP কৰা মানেতো তুমি কৰা, BJP AJP কৰা মানেতো জাকিৰ হুছেইন সিকদাৰে কৰা। ইয়াততো BJP AJP নাই। যে জাকিৰ হুছেইন সিকদাৰ সেই হল BJP AJP, এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। BJP AJP বনাইছে কাৰণেতো প্ৰেচিডেণ্ট, কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ ঘৰত 3টা ওলাই। BJP AJP বনাইছে কাৰণে MLA
এই পিছফালে থিয় হোৱা ডাইনফালে থিয় হোৱা যেটো আছে তেওঁ পা এই হল আসল কথা গতিকে আপোনালোকে এইবিলাকত ভুল নাযাব আৰু এইটো বিশ্বাস নকৰিব যে পঞ্চায়ত নিৰ্বাচনৰ পিছত শুদ্ধ হ'ব নহয় যিকেইটা পাইছে প্ৰমাণ দি আছো আপোনালোকক বিগত 1.5 বছৰ ধৰি অলৰেডি তেওঁলোকে পইচা পাইয়ে আছে কিন্তু উপযুক্ত জনে পোৱা নাই এতে যাই হোক আপোনালোকে এইবিলাক কথাত ভুল নাযাব বিধায়কৰ মিছা প্ৰতিশ্ৰুতিত ভুল নাযাব আৰু অহা 7 তাৰিখে দলে বলে ৰুণা পাৰবিন ডাঙৰীয়ানী আৰু সমীৰ আলী ডাঙৰীয়াক তলা চাবিত ভোট দিব খালি এটা মনত ৰাখিব বেলেগ একো কথা নাই আমি ভোট টকাক দিব লাগে তলা চাবিত ভোট দিব লাগে এইখিনিকে মই আহ্বান জনাই সকলোকে আজি ইমান ৰাতি বহুখিনি ৰাইজ ইয়াতে গোট খাইছে সকলোকে আকৌ এবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো লগতে এইটো প্ৰতিশ্ৰুতি দিও আপোনালোকে এই প্ৰাৰ্থী কেইগৰাকীক জিকাই দিয়ক জিকালা পিছত এই অঞ্চলৰ উন্নয়নৰ দায়িত্ব আমাৰ আছে সকলোকে ধন্যবাদ জনাই মই মোৰ চমু বক্তব্য সামৰণি কৰি মই আজি ইয়াৰ পৰা বিদায় লৈছো আসসালামু আলাইকুম ধন্যবাদ এখন আপনারা প্রার্থীর পরিচয় পাবেন সর্বপ্রথম আমি সমীর আলী সাহেবকে পরিচয় দেওয়ার জন্য আচ্ছা সম্বর্ধনা কিছু বাকি আছে এখন বাকিটুকে দিয়ে দিন সম্মানীয় সভাপতি উপস্থিত সদন আমাদের আদর সম্বর্ধনা অনুষ্ঠান আবার আমরা চালু করছি আমরা প্রথমে সম্বর্ধনা জানাবো আমাদের পোহমারা জেলা পরিষদের আমার ইউডিএফ দলের প্রার্থী সম্মানীয় রুনা পারভিন ডাঙরিয়ানী ওনাকে সম্বর্ধনা জানানোর জন্য আহ্বান জানাইছি আমাদের আরেকজন বিশিষ্ট ব্যক্তি মহিলা মোর্চার সম্পাদিকা সম্মানীয় আমির জান বেগমকে সম্বর্ধনা জানানোর জন্য আহ্বান জানাইছি সম্বর্ধনা আমাদের সরকৃতি সমষ্টির প্রাক্তন মহিলা মোর্চা সভানেত্রী মঞ্জুরা খাতুনকে সম্বর্ধনা জানানোর জন্য আহ্বান জানাচ্ছি আমাদের পশ্চিম পাকা গাঁও পঞ্চায়েতের মন্ডল কমিটির সভাপতি সম্মানীয় গিয়াসউদ্দিন সাহেবকে সম্বর্ধনা জানানোর জন্য